আপোনাৰ বাবে মই সকলোবোৰ কষ্ট সহ্য কৰিব পাৰিম। তেনেহলে মই নোৱাৰিম বুলি তুমি কিয় ভাবিলা? পাৰ্টি কৰি আহিছে তাৰমানে দাদাই আজি তুমি মানা নকৰিলা কিয়? আমিনো এতিয়া কলৈ গৈ আছো? আমি ষ্টেচনলৈ গৈ আছো। আপুনি বাৰু নিজকে বৰ টেঙৰ বুলি ভাবে নেকি? আগতে আপুনি যিবোৰ মানুহৰ আন্দাৰত কাম কৰিছিল নহয়, তেওঁলোকো অকৰাই আছিল। জোৱাইৰ যে অৱস্থা, জোৱাইৰ এই অৱস্থা আলুক চাই আছে জোৱাই এতিয়া। আৰু খানা দিছে আমাৰ এওঁ বটু। বটু নীলোৎপল বৰুৱা, আই এম নট বটু। আমাৰ কাৰণে একবাৰ অনলি বাটু বাটু তই কেইবাৰ লাগিছিল এইটো? তুমি কি কৈ আছা মই একো বুজি পোৱা নাই। মই নজনাকে মনহঁতক চাইটত থাকিবলৈ দিয়াৰ কথা কৈছো। মনহঁতক মই থাকিবলৈ দিয়া নাছিলো। তেনেহলে পলিনক কালি কথাবোৰ কবলৈ কিয় মানা কৰিছিল? কিন্তু সেই ঘৰত আৰু বনাব সদায় নোৱাৰি আৰু পাৰি। অফিচৰ পৰা জ্বলিব গৈ আছোন যা।